নমস্কাৰ মই বিনোদ ভাণ্ডাৰী আইএলসি ইন্টাৰনেশ্যনেল গুৱাহাটী আসাম আমি শিকি আছো কনষ্ট্ৰাকশন অফ সেন্টেন্সেস মানে হল বাক্যৰ গাঁথনি আপুনি কোৱা হওক লিখা হওক সেই ক্ষেত্ৰত ব্যৱহাৰ হোৱা বাক্য কেনেকৈ গাঁথনি হয় কেনেকৈ আমি মেকিং কৰোঁ সেন্টেন্সটো তাৰ বিষয়ে আমি শিকি আছো আৰু ইয়াৰ আন এটা নাম ফৰ উইচ ফ্ৰেমৱৰ্কছো হয় ঠিক আছে আৰু আজি নাম্বাৰটো হ'ব নাম্বাৰ 8 প্ৰেজেন্ট perfect tense or বিষয় ঠিক আছে বলকচোন আমি শিকো ইয়াৰ ফ্ৰেমৱৰ্কস টো আহিব এস মানে সাবজেক্ট যেহেতু মই কৈছিলো হয়নে বাৰু তাৰ পিছত have নতুবা has তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰ পিছত ও মানে হল অবজেক্ট পজিটিভ সেন্টেন্স ঠিক আছে তাৰ পিছত আমি শিকিম negative sentence or বিষয় same subject আহিব তাৰ পিছত have নতুবা has আহিব তাৰ পিছত not আহিব তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব একদম মন দিব তাৰ পিছত object আহিব negative sentence হৈ গল দেখা পাইছে নে next হল have নতুবা has তাৰ পিছত subject দিও আমি তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম দিও তাৰ পিছত অবজেক্ট দিও কোয়েশ্চন মার্ক পজিটিভ কোয়েশ্চন ঠিক আছে তাৰ পিছত have নতুবা has তাৰ পিছত not subject v3 plus object negative question ঠিক আছে এইটো হল প্ৰেজেন্ট পারফেক্ট টেন্সত লিখা বাক্যৰ ফরম্যাট বা গাঁথনি ফ্রেমৱৰ্কস ঠিক আছে এতিয়া চাব প্ৰেজেন্ট পারফেক্ট টেন্স মানে কি আছিল অলপমান লিংক কৰিব লাগিব এই আগত যে আমি শিকি আহিছিলো প্ৰ্যাকটিকেলত কেনেকৈ আছিল যে কিবা এটা কাম শেষ হ'ব লাগিব সেই কামৰ প্ৰভাৱটো বৰ্তমান সময়ত মানে হল কোৱা সময়ত থাকিব লাগিব that means present perfect tense হয়নে বাৰু কিবা এটা কাম শেষ হৈছে তাৰ প্ৰভাৱটো আছে বুজাবলৈ আমাক present perfect tense ব্যৱহাৰ কৰিব লাগিব এতিয়া সেন্টেন্স নো কেনেকৈ হয় বাক্যবোৰ কেনেকৈ হয় এই কথাটো আমি শিকিবলৈ গৈ আছো বলকচোন আমি শিকো আগে আৰু লিখি যাব মোৰ পিছে পিছে লিখি যাব মোৰ পিছে পিছে শিকি যাব ঠিক আছে এক্সাম্পল হিচাপে যিকোনো সাবজেক্ট লগালো মই যেনেকৈ she লগত কি আহিব has আহিব she লগত কি আহিব has আহিব have এৰ ভিতৰত has আহিব আমি আগতে পঢ়ি আছিলো pronoun with helping verb তাৰ পিছত আমাক কি লাগিব she has done do did done 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 এটো অলপমান ই হৈছে দেই done she has done তাৰ পিছত অবজেক্ট কি লাগিব আমাক the work হৈ গল she has done the work মানে এই বাক্যৰ অৰ্থ কি হয় তাই সেই কামটো কৰিলে মন দিব এই কামটো কৰিলে মানে হল কামৰ ইফেক্টটো আছে মন দিব পজিটিভ সেন্টেন্স দেই নেক্সট হল সেম সেন্টেন্স এই ফ্রেমৱৰ্ক মতে সেম সাবজেক্ট লগালো আমি she তাৰ পিছত have has কি আহিব have has কি আহিব চাব দেই has আহিব আমাক not লাগিব not she has not তাৰ পিছত v3 ইয়াত কি আছে done আছে done done তাৰ পিছত object the work দেখা পাইছে নে she hasn't done the work এটো কি হয় দেই yes please she hasn't done the work ধুনিয়াকৈ next এতিয়া she hasn't done the work মানে কি হয় অসমীয়া ভাঙনি তাই সেই কামটো কৰা নাই প্ৰথম বাক্যত আমি কলো যে তাই সেই কামটো কৰিলে আমি কোন হয় তাই সেই কামটো কৰিলে নে উত্তৰ হয় তাই সেই কামটো কৰিলে এতিয়া তাই সেই কামটো কৰিলে বুজাবলৈ আমাক এই বাক্য লাগিব যদি আপুনি হুদে তাই সেই কামটো কৰিলে কি নাই আপুনি উত্তৰ দিব তাই সেই কামটো কৰা নাই তো কেনেকৈ কব she hasn't done the work তাই সেই কামটো কৰা নাই ঠিক আছে
নেক্সট হল এই বাক্যটো চাব দেই এই ফ্ৰেমৱৰ্ক হিচাপে তো আমাক কি আছিল হেভেজত হেজ আমাক লিখিব লাগিব তাৰ পিছত সাবজেক্ট লাগিব আমাক she ঠিক আছে সাবজেক্ট তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম কি আছিল ডান আছিল DONE ঠিক আছে তাৰ পিছত আমাক কি লাগিব অবজেক্ট লাগিব মান দিব the work question mark হৈ গল she okay has she done the work হৈ গল ইয়াৰ মানে কি হয় তাই কামটো কৰিলে নে কোৱা যায় ধৰি লওক কিবা এটা কাম কৰিবলৈ দিয়া হল আৰু আপুনি গম নাপায় যে তেখেতে কামটো কৰিলে কি নাই তাই কামটো কৰিলে কি নাই গম নাপায় তো আপুনি কি কেনে সুধিব has she done the work has she done the work তাই সেই কামটো কৰিলে নে আপুনি এই ধৰণে সুধিব তাৰ পিছত উত্তৰটো yes she has done no she hasn't done জি কব আছে কৰিলে হয় নাই কৰা নেক্সট হেই সাবত আমাক নেগেটিভ কি হ'ব লাগিব সাব yes please হেভেজত কি আহিব হেজ তাৰ পিছত নট আহিব has not তাৰ পিছত সাবজেক্ট she তাৰ পিছত কি আহিব লাগিব done hasn't she done তাৰ পিছত the তাৰ পিছত work question mark দেখা পাইছে নে has not একেলগে কওঁতে আমি hasn't বুলি ক'লে বেছি কমফৰ্ট হয় hasn't she done the work হৈ গ'ল তাই সেই কামটো কৰা নাই নে sorry দেই hasn't she done the work মানে তাই সেই কামটো কৰা নাই নে হৈ গ'ল ইমান সহজ ঠিক আছে তো মনত থব কাম শেষ হৈ গ'ল সেই কামৰ প্ৰভাৱ আছে বুজাবলৈ আমাক কি লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগিব আৰু সেন্টেন্সৰ মিনিং কেনেকৈ হয় যেহেতু আপোনাক মই দেখালো ঠিক তেনেকৈ আমি অলপমান সাবজেক্টটো পৰিৱৰ্তন কৰো চেঞ্জ কৰো সেই সাবজেক্টটো হল দে মানে কি হয় তেওঁলোক মন দিব দে মানে হল তেওঁলোক এতিয়া তেওঁলোকৰ লগত দে লগত আমি হেভেজত হেভ লগাও they have done the work হৈ গ'ল they haven't done the work হৈ গ'ল have they done the work হৈ গ'ল haven't they done the work হৈ গ'ল ইমান সহজ হয় সাবজেক্ট চেঞ্জ কৰিলো অলপমান হেল্পিং ভাৰ্বটো সাবজেক্ট ওয়াইজ লগালো বনি গ'ল সেন্টেন্স তো এতিয়া সেন্টেন্স হিকা লিখা স্টার্ট কৰক কোৱা স্টার্ট কৰক ইয়াকে কৈ মই এই সৰু ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ